চনৰ পৰা সুদীৰ্ঘ মৃত্যুৰ আগমুহূৰ্তলৈকে কেৱল আটাচুৰ বাবেই তেখেতে চিন্তা কৰি গ'ল, অচিনিয়ে চিন্তা কৰি গ'ল। এইখিনি তেখেতে কৰি গ'ল। কিন্তু আপোনালোকক মই এটা কথা জনাই মই সামৰণি মাৰিব বিচাৰিছোঁ। অচিনিয়ে টাইহোম ছাত্ৰ সন্থা কৰি থকা অৱস্থাত আৰু অচিনিয়ে টাইহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ দায়িত্ব থকা অৱস্থাত তেখেতে তিনিটামান ভাল অফাৰ পাইছিল আৰু ভাল চাকৰি পাইছিল। আৰু সেই তিনিওটা চাকৰি অচিনিয়ে হাঁহি হাঁহি ত্যাগ কৰিছিল কেৱল আটাচুৰ বাবে। আৰু তেখেতে অচিনিয়ে ভাবিছিল যে আটাচু যদি মই ত্যাগ কৰি যাওঁ তেতিয়াহ'লে হয়তো অকণমান খেলি মেলি হ'ব বা কোনে নেতৃত্ব দিব, এনেকুৱা এটা অকণমান ইগ' এটা আছিল। মই কৈ দিছোঁ আপোনালোকক যে অচিনি থাকিলে যে আটাচু থাকিব সেইটো নহয় আচলতে, কিন্তু অচিনিয়ে ভাবি লৈছিল যে মই যদি নাথাকোঁ আটাচু হয়তো জীয়াই নাথাকিব। এনেকুৱা এটা কথা ভাবি পেলাই তিনিবাৰকৈ তিনিটা ভাল চাকৰি পাইছিল অচিনিয়ে, কিন্তু ত্যাগ কৰিছিল। সেইটো আছিল অচিনি চেতিয়া আৰু মোৰ ভাতৃ। যিখিনি হওক মই আপোনালোকৰ সন্মুখত এই কথাকেইটা ক'বলৈ সুবিধা দিয়াৰ বাবে ডাঞ্চা অচিনি কুমাৰ চেতিয়া ৱাৰ্ণিং ন্যায় কমিটিৰ তৰফৰ পৰা সকলোলৈ কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ। আৰু লগতে চুকাফা ফাউণ্ডেশ্যনলৈ মই গভীৰ কৃতজ্ঞতা জনাই মোৰ দুআষাৰ সামৰিছোঁ। নমস্কাৰ।